উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৯০.২%ৰে গৌৰৱ কঢ়িয়াই অনা অসীমজ্যোতিৰ ৰাজবংশীক সম্বৰ্ধনা আক্ৰাছু দৰং জিলা সমিতিৰ। দৰঙৰ ডিপিলাৰ অসীমজ্যোতিৰ ৰাজবংশীয়ে সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত কঠোৰ অধ্যয়ন, নিজৰ আত্মবিশ্বাস আৰু লক্ষ্যৰ বাবে ৯০.২% লাভেৰে গৌৰৱ কঢ়িয়াই অনা ভৱেন্দ্ৰ ৰাজবংশী আৰু পদ্মাৱতী ৰাজবংশীৰ পুত্ৰ অসীমজ্যোতিৰ ফলাফলত গৌৰৱান্বিত হৈ আক্ৰাছু দৰং জিলা সমিতিৰ তৰফৰ পৰা উষ্ম আদৰণি তথা সম্বৰ্ধনা জনাই নিজা বাসভৱনত। সহজ সৰল অমায়িক ছাত্ৰ অসীম ভৱিষ্যতে এগৰাকী সুচিকিৎসক হোৱাৰ মন। মেধাৱী ছাত্ৰগৰাকীৰ বাসগৃহত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানত আক্ৰাছু দৰং জিলা সমিতিৰ সভাপতি দুলাল বৰুৱা, কাৰ্যকৰী সভাপতি কৃষ্ণ ডেকা, সম্পাদকদ্বয় কুশল বৰা, জনক বৰুৱা, শিক্ষা সম্পাদক বিপুল বৰুৱা, কেন্দ্ৰীয় উপ-সভাপতি সোণা ডেকাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নিউজ ডেস্ক, AIN লাইভ। নমস্কাৰ। দৰং জিলা আক্ৰাছুৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আচলতে আজি এটি শুভ মুহূৰ্তত আমি ডিপিলাৰ এগৰাকী ব্যক্তিৰ ঘৰলৈ আহিছোঁ, ভৱেন্দ্ৰনাথ ৰাজবংশী, ভৱেন্দ্ৰ নাৰায়ণ ৰাজবংশী আৰু তেখেতৰ পত্নী পদ্মাৱতী ৰাজবংশীৰ সুযোগ্য সন্তান অসীমজ্যোতি ৰাজবংশীয়ে এইবাৰ উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত 90ৰ ওপৰত মাৰ্ক লৈ তেখেতে এইবাৰ সুন্দৰভাৱে উত্তীৰ্ণ হৈছে। গতিকে এই সুন্দৰ সুযোগত আমি তেখেতৰ ঘৰত আহি পদধূলি দি তেখেতক আমি সামান্যভাৱে সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। আচলতে আমাৰ সম্বৰ্ধনা অনুষ্ঠান আহি আছে, আমি তাত সকলো ল'ৰা ছোৱালীকে সম্বৰ্ধনা জনাম, কিন্তু বিশেষভাৱে যিখিনি ল'ৰা ছোৱালীয়ে স্পেচিয়েলি ভাল এটা ৰিজাল্ট কৰিছে তেওঁলোকৰ ওচৰত আমি আহিছোঁ। গতিকে আমাৰ কিছুদিন পিছত আমি এনেকুৱা কাৰ্যসূচী ল'ম, তাত আমি গোটেই দৰংবাসী ৰাইজকে মাতিম আমি, গতিকে গোটেই ষ্টুডেণ্টখিনিকো মাতিম তাতে আমি গোটেই আনুষ্ঠানিকভাৱে সেই সম্বৰ্ধনা অনুষ্ঠান কৰিম। আৰু লগতে আমি দৰং জিলাবাসীৰ হৈ আক্ৰাছুৰ তৰফৰ পৰা আপোনালোকলৈ এটি ঘোষণা আগবঢ়াইছোঁ। এইবাৰ আমি বিশেষকৈ আমাৰ ল'ৰা ছোৱালীবিলাক যাতে শিক্ষাৰ ক্ষেত্ৰত সাংঘাতিকভাৱে আগবাঢ়ি আহে বা খেলা ধূলাৰ ক্ষেত্ৰত আগবাঢ়ি আহে, আমি সেইটো চাবলৈ বিচাৰিছোঁ। আৰু ৰাজনৈতিক ক্ষেত্ৰখনতো আমাৰ যথেষ্ট উত্থান হৈছে, গতিকে ৰাজনৈতিকভাৱেও ল'ৰা ছোৱালীবিলাক জানিব লাগিব, গতিকে আমি সেই কথাটো বিচাৰিছোঁ। গতিকে আমাৰ দৰং জিলা আক্ৰাছুৰ পৰা সমূহ দৰংবাসী ৰাইজলৈ এতিয়া আহ্বান যে নিজৰ জ্ঞাতি হিচাপে আপোনালোক আগবাঢ়ি আহক, তথা অসমীয়া ৰাইজ হিচাপেও আপোনালোক আগবাঢ়ি আহক। অসমীয়া ৰাইজৰ শাৰীত অসমক এটা সুন্দৰ চিনাকি দিবলৈ দৰং জিলাবাসীৰ হৈ আপোনালোকলৈ আহ্বান জনালোঁ। সাংবাদিক বন্ধুসকল নমস্কাৰ। আপোনালোকক খাজ ডিপিলা গাঁৱৰ ভৱেন্দ্ৰ ৰাজবংশী দাদা এজন শিক্ষক, অৱশিক্ষক। তেখেতৰ ঘৰত আমি তেখেতৰ সহধৰ্মিনী পদ্মাৱতী ৰাজবংশী বাইদেউ আৰু তেখেতৰ সুপুত্ৰ অসীম ৰাজবংশী, তেখেতে এইবাৰ অসীমজ্যোতি ৰাজবংশী তেখেতে এইবাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শাখাত 90%ৰো অধিক নম্বৰ পাই সুখ্যাতিৰে তেখেত উত্তীৰ্ণ হৈছে। তেখেতৰ ঘৰত আমি আমাৰ আক্ৰাছু দৰং জিলা সমিতিৰ সভাপতি দুলাল চন্দ্ৰ বৰুৱা, কাৰ্যকৰী সভাপতি কৃষ্ণ ডেকা, সাধাৰণ সম্পাদক জনক বৰুৱা, আমাৰ বিপুল ডেকা শিক্ষা সম্পাদক সহিতে গোটেইখিনি আমি আক্ৰাছু ল'ৰা আহি তেখেতৰ ঘৰত আমি অসীমজ্যোতি ৰাজবংশীৰ এটা আমি শুভেচ্ছা দিবৰ কাৰণে উপস্থিত হৈছোঁ। আৰু আমি দেখিছোঁ তেখেতসকলৰ গোটেই পৰিয়ালটি, তেখেতে অৱসৰী শিক্ষক এজন হৈ তেখেতে আৰম্ভণিৰ পৰা ভেঞ্চাৰ স্কুলত শিক্ষকতা কৰি বহু বছৰ শ্ৰমদান কৰিছে। তেখেতৰ শ্ৰমৰ মূল্য, ওচৰ চুবুৰীয়া যিটো সহযোগিতা, যিটো মৰম আশীৰ্বাদ কোচ ৰাজবংশী সমাজৰ লগতে অসমবাসীৰ বিভিন্ন জনগোষ্ঠীৰ মাজত যিটো এটা সন্মান, এটা আশীৰ্বাদ আছে, এই সন্মান আশীৰ্বাদৰ এটা প্ৰতীক হিচাপে অসীমজ্যোতি ৰাজবংশীয়ে এই বিজ্ঞান শাখাত যিহেতু সুখ্যাতিৰে উত্তীৰ্ণ হ'ল, গতিকে আমি তেখেতক ভৱিষ্যত এজন সুনাগৰিক, সুব্যক্তি আৰু সমাজৰ সুখ্যাতি লাভ কৰিব পৰা এজন সৎ নাগৰিক আমি বিচাৰিছোঁ ভৱিষ্যতে। লগতে এই অঞ্চলৰ উঠি অহা ল'ৰা ছোৱালী যিবিলাক শিক্ষাগত শিক্ষা আহৰণ কৰি আছে, তেওঁলোকক আমি আমাৰ আক্ৰাছুৰ ফালৰ পৰা, দৰং জিলা কেন্দ্ৰীয় সমিতি আক্ৰাছুৰ ফালৰ পৰা আমি এটা আন্তৰিক এনেকুৱা শুভেচ্ছা দিব বিচাৰিছোঁ যে ভৱিষ্যতে আমি যে প্ৰতিখন ঘৰতে এনেকুৱা এটা আমি আশীৰ্বাদ বা শুভবাৰ্তা দিবৰ কাৰণে আমি যাব পাৰোঁ। তেওঁলোকে তেনেধৰণে মানসিকতা আগুৱাই আহক, পঢ়ক, সমাজখন আগুৱাই নিয়ক। বিভিন্ন জনগোষ্ঠীয়ে ভৰা এই অসমখনত আমি বিভিন্ন জনগোষ্ঠীৰ মাজত থাকি কোচ ৰাজবংশী আক্ৰাছুই আমি এনেকুৱা পদক্ষেপ লৈছিলোঁ, ক্ৰীড়া, সাংস্কৃতিক আৰু শৈক্ষিক দিশত আমি ভৱিষ্যত দিনত আমি কেনেধৰণে সমাজখন আগুৱাই নিব পাৰোঁ সেই চিন্তাধাৰাৰে আমি কাম কৰি আহিছোঁ। লগতে তাৰে অংশ হিচাপে আজি ভৱেন্দ্ৰ ৰাজবংশীৰ দাদাৰ ঘৰত আমি এই কাৰ্যসূচীখিনি ৰূপায়ণ কৰিছোঁ। একমাত্ৰ ল'ৰাৰ যি সফলতা, তাত আনন্দ লাভ কৰিছোঁ। এই আনন্দৰে নহয়, আমি ভাবিছোঁ ভৱিষ্যতলৈ আৰু কৰণীয় বহুত আছে। গতিকে আমাৰ একমাত্ৰ ল'ৰাজনে যাতে সকলোৰে আশীৰ্বাদত ভৱিষ্যত জীৱনত আগবাঢ়ি যাব পাৰে,
বৰ্তমান আমাৰ ল'ৰাজনে এজন সুচিকিৎসক হোৱাৰ আশা বুকুত বান্ধি ৰাখিছে। আমি আপোনালোকৰ জৰিয়তে সদৌ অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ যাতে আমাৰ ল'ৰাজনে যিটো ভাবিছে সেই ক্ষেত্ৰত তেখেতৰ মনোবাঞ্ছা পূৰ্ণ কৰাত সকলো ৰাইজৰ আশীৰ্বাদ তথা সহায় সহযোগিতা আমি পাওঁ। সাংবাদিক বন্ধুসকলৰ লগতে দৰং আক্ৰাছুৰ সমূহ কৰ্মীবৃন্দ আহি আমাৰ গৃহত প্ৰৱেশ কৰি আমাক পদধূলি দিয়াৰ লগতে আমাৰ ল'ৰাজনৰ বুজ লোৱাৰ লগতে তেওঁলোকে যি আমালৈ আন্তৰিক শুভেচ্ছা আগবঢ়ালে আমি তেখেতসকললৈ আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ গৃহস্থৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ভৱিষ্যতেও যাতে এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ পদক্ষেপ আগবাঢ়ি যায় যাতে সকলো ল'ৰা ছোৱালীয়ে ভৱিষ্যত জীৱনত আগবাঢ়ি যাবলৈ এটা উৎসাহ উদ্দীপনা পায়। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।